Brothers Interior Creating Homes That Tell Your Story. ধেমাজি জিলাবাসীৰ বাবে সুখৰ খবৰ। আজি গোগামুখত মুকলি হ'ল নেৰলেক প্ৰিমিয়াম শ্বপ নামৰ অত্যাধুনিক প্ৰতিষ্ঠানৰ। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ফিতাকাটি শুভ উদ্বোধন কৰে জনপ্ৰিয় ইউটিউবাৰ সময় গগৈয়ে। ধেমাজি জিলাৰ গোগামুখত প্ৰথমবাৰলৈ মুকলি কৰা হয় নেৰলেক প্ৰিমিয়াম শ্বপ। গোগামুখৰ ডিকে ৰোডত ব্ৰাদাৰ্ছ ফেমিলিৰ নৱতম সংযোজন এই প্ৰতিষ্ঠানখনে কঢ়িয়াইছে সুখৰ বতৰা। প্ৰতিষ্ঠানটো উদ্বোধন কৰি নিজকে ধন্য বুলি অভিহিত কৰে ইউটিউবাৰ সময় গগৈয়ে। প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী উদ্যমী যুৱ ব্যৱসায়ী প্ৰহ্লাদ শইকীয়াক সকলোৱে জনাইছে অজস্ৰ শুভেচ্ছা। আপোনাৰ আপোন ঘৰখন সজাবলৈ এতিয়া চিন্তাৰ প্ৰয়োজন নাই। আপোনালোকে যোগাযোগ কৰিব পাৰে গোগামুখৰ ডিকে ৰোডত অৱস্থিত ব্ৰাদাৰ্ছ ফেমিলিৰ নৱতম সংযোজন নেৰলেক প্ৰিমিয়াম শ্বপৰ সৈতে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও। গোগামুখৰ ডিকে ৰোডত এখন নতুনকৈ নেৰলেকৰ শ্ব'ৰুম অপেনিং কৰা হৈছে। তাতে ইনগ্ৰেশ্যনৰ কাৰণে ইনভিটেশ্যন দিছিল, ইয়াতে উপস্থিত হ'বলৈ চেষ্টা কৰিলোঁ আৰু সঁচাকৈ এনেকুৱা শ্ব'ৰুম মানে নেৰলেকৰ শ্ব'ৰুম প্ৰথম ইয়াত খুলিছে বুলি শুনিছোঁ। বাকী এই অঞ্চলত মানে গোগামুখৰ আশে পাশে যিমানকেইখন অঞ্চল আছে তাতে ইয়াৰ প্ৰথমটো শ্ব'ৰুম হৈছে। আশা কৰিছোঁ এই শ্ব'ৰুম সফল হওক। এই ব্যৱসায় যোনটো তেওঁলোকে নতুনকৈ এই জেগাডোখৰত আনিবলৈ চেষ্টা কৰিছে আৰু যোনটো টেকন'লজি ইউজ কৰিছে, AI ব্যৱহাৰ কৰিছে, যিটো জৰিয়তে ধৰি লওক আমাৰ কালাৰ চুজ কৰিবলৈ বহুতখিনি সুবিধা হ'ব। ধৰি লওক এনেকুৱা মোৰ এইটো ঘৰ হয়, জাষ্ট অকল ঘৰৰ পিকচাৰখন দি দিলে হৈ গ'ল। AI ব্যৱহাৰ কৰি পেলাই কোনটো ৰং কোনটো পৰ্চনত ব্যৱহাৰ কৰিলে ভাল হ'ব সেই AIটোৱে নিজে দেখুৱাই দিব। তো এনেকুৱা ধৰণৰ টেকন'লজি এনেকুৱা গোগামুখ নিচিনা অঞ্চলত আৰু ইমান ধুনীয়াকৈ এখন শ্ব'ৰুম খুলিছে। নিশ্চয় আমি বিচাৰিম যে এই শ্ব'ৰুমলৈ ৰাইজে তেওঁলোকক মৰম দিয়ে। আমাৰ ভাইকন দা আছে, ভাইকন শইকীয়া, যিজনে নিমন্ত্ৰণ দিছিল। আশা কৰিছোঁ তেওঁৰ এই যি ব্যৱসায় আৰম্ভণি কৰিছে ইমান যুঁজি পেলাই শুনিব পাইছোঁ যে বহুত কষ্টত আনিছে আৰু তেখেতৰ কষ্ট এনে অথলৈ নাযায়। ৰাইজে ছাপোৰ্ট কৰি সহযোগিতা আগবঢ়াই যদি ব্যৱসায়টো আগুৱাই নিয়ে তাকে মই বিচাৰিম আৰু অনুৰোধ কৰিম যাতে তেখেতক এই ক্ষেত্ৰখনত অলপ সহায় কৰে। যাতে আশা কৰিছোঁ যে এই যি আমি অসমীয়াগিৰিৰ কথা কওঁ, অসমীয়াগিৰি সঁচা অৰ্থত তেখেতে নিজৰ কৰ্মৰ জৰিয়তে দেখুৱাইছে আৰু এনেকৈ যাতে আমাৰ অসমখন অৰ্থনৈতিক ক্ষেত্ৰত আৰু আগুৱাই যায়। এনেকুৱা ডাঙৰ ব্ৰেণ্ডবোৰ যদি আৰু আহি পেলাই এনেকুৱা অঞ্চলবোৰত গোগামুখ, ধেমাজি, লখিমপুৰৰ পৰা আদি কৰি গোটেই ধেমাজি জেগাবোৰত যদি আৰু বিয়পাই দিব পাৰোঁ তাতকৈ ডাঙৰ কথা কি।